জামুগুৰি হাটত সেলফি জনলৈ পৰিণত হৈছে এখন পথাৰ। শহ বিঘা মাটিত ফুলি থকা এই বেঙুনীয়া ৰঙৰ ফুলে দৃষ্টি কাঢ়িছে সকলোৰে। এক সুন্দৰ দৃশ্য। বেঙুনীয়া এই বনৰীয়া ফুলৰ সৌন্দৰ্যক লৈ এতিয়া মতলীয়া হৈ পৰিছে সকলো। বৃদ্ধৰ পৰা যুৱতী সকলোৱে বনৰীয়া ফুলৰ সৌন্দৰ্যক লৈ হৈ পৰিছে আপোন পাহৰা। চালে চকু থৰ হৈ ৰোৱা এক দৃশ্য। জামুগুৰি হাটৰ এখন পথাৰত শহ বিঘা মাটিত ফুলি থকা বেঙুনীয়া ৰঙৰ বনৰীয়া ফুলৰ দৃষ্টিনন্দন শোভাই এতিয়া হাত বাউলি মাতিছে সকলোকে। বনৰীয়া ফুলৰ এই নান্দনিক সৌন্দৰ্য প্ৰাণ কৰিবলৈ পথাৰখনত এতিয়া প্ৰতিদিনেই সমাগম হৈছে শহ লোকৰ। জামুগুৰি হাটৰ পশ্চিমাঞ্চলত 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে ফুলি থকা এই ফুলৰ সৌন্দৰ্য উপভোগ কৰিছে বৃদ্ধৰ পৰা যুৱক যুৱতী সকলোৱে। অকল স্থানীয় ব্যক্তিয়েই নহয়, ৰাষ্ট্ৰীয় ঘাইপথেৰে অসমৰ বিভিন্ন স্থানলৈ যোৱা ব্যক্তিসকলে গাড়ী ৰখাই এতিয়া এই ফুলনিত বহি উঠিছে একপিকৈ ফটো উঠিবলৈ। যুৱক যুৱতীসকলেও নিজৰ নিজৰ মোবাইলত লৈছে সেলফি। বেঙুনীয়া বনৰীয়া ফুলৰ সৌন্দৰ্যত বিভোৰ সকলো। এক প্ৰকাৰে ক'বলৈ গ'লে এতিয়া জামুগুৰি হাটৰ পশ্চিমাঞ্চলৰ এই ধেমালি পথাৰ এতিয়া পৰিণত হৈছে সেলফি জনত। উল্লেখ্য যে বিগত বৰ্ষৰ পৰা জামুগুৰি হাটৰ এইখন পথাৰত ফুলিবলৈ লৈছে এই মনোমোহা ফুলবিধ। বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ ৰিপৰ্ট, বিহালী সংবাদ অসম।